এইবাৰ বন্ধুসকল মানস চলিহাক ভুৱা আৰক্ষীৰ ৰূপত দেখি পোৱা গৈছে। ভুৱা আৰক্ষীৰ ৰূপ ধাৰণ কৰি লৈ এজন অচিনাকি ব্যক্তিক ফোনযোগে ধমক দিয়া শুনিবলৈ পোৱা গৈছে। ইতিমধ্যে কল ৰেকৰ্ডিংটো যথেষ্ট ভাইৰেল হৈ পৰিছে বন্ধুসকল। বেছি দেৰি নকৰোঁ, প্ৰথমতে কল ৰেকৰ্ডিংটো আপোনালোকে গুৰুত্ব সহকাৰে শুনক। মই যোৰহাট এডিচনেল এছ পিয়ে কৈ আছোঁ। হয় ছাৰ কওক। হয়, আপোনাৰ নামতে ইয়াত আপোনাৰ এক্স ৱাইফ বৰ্ণালী বৰুৱা আপোনাৰ কেছ এটা দিছে। হয়, আপুনি ঘৰত আপুনি বোলে 7টাৰ পৰা আপোনালোক মানুহ নাই ইয়াত দৌৰাই ফুৰিছে। ছাৰ মেইন কথাটো শুনক, তেখেতসকল আহিব বুলি আমাক জনোৱা নাই। নহয়, আপুনি মেইন কথাটো সেইটো মই বুজিলো। আৰু মেইন আমি কথাটো আহিছো আপুনি ৰাতিপুৱা গম পালে নাই? আপুনি ৰাতিপুৱা আমি যেতিয়ালৈ গম পাইছো তেতিয়ালৈ আমি মৰাণ পাৰ হৈ আহিছো ছাৰ। আমি মৰাণৰ পৰা আপুনি উভতি কেনেকে আহিব? আপুনি এতিয়া ক'ত আছে? মই আপোনাক ফোন নহ'লে ট্ৰেচিঙত লগাই পেলাই আপোনাৰ সেইটো উলিয়াই ল'ম। এতিয়া আমি ডিমৌত আছো। ক'ত আছে? ডিমৌ। ডিমৌৰ পৰা ইয়াত পাবলৈ কিমান টাইম লাগিব আপোনাৰ? ডিমৌৰ পৰা পাওঁতে আপোনাৰ কিমান দেৰি লাগিব? এতিয়া কিমান দেৰি লাগিব সেইটো কৰিব নোৱাৰিম ন ৰাতি। নে আপোনাক ঘূৰিবলৈ মন আছে নে আপোনালোকে এই ফেমিলিটো হেৰেছ কৰি থাকিবলৈ মন আছে? ছাৰ ফেমিলিটো হেৰেছটো আমি কেতিয়া কৰো? আপুনি হেৰেছে কৰি আছে অথনিৰ পৰা। ছাৰ শুনক, প্ৰথম আপুনি কথাটো হৈছে প্ৰথমবাৰ আপুনি 4টাত পাম বুলি কিয় ক'লে তেতিয়াহ'লে? 4টাত পাম বুলি কৈছিলো। মই হেৰিয়ালৈ আহিছিলো ন, নিজৰ কামত আহিছিলো। কামটো আপোনাৰ নহ'লে তাৰপিছত 7টা টাইম কিয় দিলে? তাৰপিছতো দেৰি হৈছে ন। কি এতিয়া কামত গৈছে আপুনি? মোৰ নিজৰ পাৰ্চনেল কামত। কওক, আপুনি পাৰ্চনেল কামটো কওক, পুলিচে সুধি আছো। গম পাইছো সুধি আছে ছাৰ, কিছুমান নিজৰ পাৰ্চনেল আছে। আপোনাৰ পাৰ্চনেল কামটো কওক। মই মানুহ এজন লগ কৰিবলৈ আহিছিলো। আপুনি লগ ভালে পোৱা নাই। ভালে ইয়ালৈ আহিব নে মই পুলিচ পাৰ্টি লৈ পেলাই আপোনাক উঠাই লৈ আহো? কোনটো বিচাৰিছে আপুনি? মই এতিয়া ছাৰ ডিমৌত আছো। ডিমৌৰ পৰা যাওঁতে মোৰ টাইম লাগিব। কিমান টাইম লাগিব আপুনি? 3 ঘণ্টামান লাগিব চাগে। আপুনি একজেক্ট মোক টাইমটো দিয়ক। এতিয়া 8টা বাজিছে, আপুনি একজেক্ট ইয়াত কেইটা বজাত পাবহি? মই ছাৰ ৰাতি হয়, ছোৱালীজনী আছে, মোৰ বেবী আছে। মই তেনেকে মোৰ আপোনাক সেইটো এতিয়া মতলব নাই। মোৰ এতিয়া যিটো হেৰি আছে, আপোনাৰ বেবী আছে, বেবীৰ মাকৰো বেবী হয়, আপোনাৰ বেবী নহয়। আপুনি মাকৰ অকলে বেবী জন্ম দিয়া নাই যদি চাগে মই জনাত। শুনক, যদি মাকৰ বেবী হলে মাকৰ বেবী হয়, কিন্তু এতিয়া ছোৱালীজনী আৰু আমাৰ এতিয়া বিশেষকে আমাৰ ডিভৰ্চ চলি আছে কেছটো এতিয়া মই গম পাইছো, কৰ্টত মই আছে। আপোনাৰ গোটেই ৰিপৰ্টটো মই পঢ়িলো। কৰ্টত আছে এতিয়া কেছটো। আৰু তাত আপোনাৰ তেখেতসকলে হৈছে, আমাক যেতিয়া তেখেতসকলে ফোন কৰিছে তেতিয়াহ'লে আমি মৰাণ পাৰ হৈ আহিছো আৰু নিজৰ কাৰণে নিজৰ কামত আহিছো। তেখেতসকলে সেইটো এটলিষ্ট ক'ব লাগে যে আগদিনাখন যে আমি কাইলৈ যাম, কাৰণ আমাৰো নিজৰ কিছুমান নহয়, হেৰি আছে ন। এটা কথা কওক, আপোনাক আগদিনা কওক, পিছদিনা কওক, যিটো কওক, আপোনাৰ আজি যিটো ক'লে বস্তুটো, আপুনি এটা বেলেগ বেলেগ টাইম দি পেলাই ঘূৰাই কিয় ফুৰিছে? ছাৰ পাৰ্চনেল টাইম আছে যদি মোৰ আপুনি একেবাৰে নাই শুনি কোৱা লওক, কিয়? মানে কি মোৰ ভাগৰ আপোনাৰ নিজৰ যিখিনি কাম আছে মই সেইখিনি কৰিম বুলিয়ে হেৰি কৰিব পাৰিম ন। আপোনাৰ আজি কাম ওলালে মানে? তেখেতসকলে তেতিয়াহ'লে ত আপুনি এইমাত্ৰ ক'লে তেখেতসকলেতো যে ইমান আপুনি কেইদিন অহা আপোনাৰ নাছিলে ন। ৰ'ব, আপুনি এইমাত্ৰ ক'লে আপোনাৰ পাৰ্চনেল কোনোবা মানুহক লগ ধৰিব আছে। আপোনাৰ মা দেউতা কিয় নাই ইয়াত? মা দেউতাৰ লগত লৈ আহিছো ন, নিজৰ কিয় লৈ কিছুমান আহিছে? মা দেউতাৰ কাম আছিল নি তাত? মা দেউতাৰ কাম আছে ন। আপুনি মা দেউতাৰ লগত কথা পাতক মোক। মা দেউতা এতিয়া মোৰ ওচৰত নাই, খাবলৈ গৈছে। ক'ত আছে? খাব গৈছে। মই আপোনাৰ মোবাইল অলৰেডি মই আপোনাৰ ট্ৰেচিঙত লগাইছো। যদি আপুনি যোৰহাটত কোনোবা আছে নহয়, অ'কে, তেতিয়া আপুনি বুজিব কি বস্তু আকৌ। ইতিমধ্যে বন্ধুসকল আপোনালোকে কল ৰেকৰ্ডিংটো শুনিছে। যোৰহাটৰ এজন এডিচনেল SP বুলি নিজকে পৰিচয় দি পেলাই এজন অচিনাকি ব্যক্তিক ধমক দিয়া দেখিবলৈ পোৱা গৈছে, শুনিবলৈ পোৱা গৈছে বন্ধুসকল। নিজকে এডিচনেল SP বুলি পৰিচয় দিয়া যিজন ভুৱা আৰক্ষী, এই ভুৱা আৰক্ষীজনক মানস চলিহা বুলি সন্দেহ কৰা হৈছে। কিয়নো মানস চলিহা এজন ঠগ, এজন প্ৰবঞ্চক, এজন আপোনাৰ ভুৱা আৰক্ষী বিষয়া, নাইবা বিভিন্ন দুকৰ্মত নাইবা কুকৰ্মত জড়িত এজন দুষ্কৃতিকাৰী বুলি মানুহে ক'ব বিচাৰে। গতিকে এই যিটো যোৰহাটৰ এডিচনেল SP বুলি নিজকে পৰিচয় দাঙি ধৰিছে, সেই ব্যক্তিজনক এতিয়া মানস চলিহা বুলি মানুহে সন্দেহ কৰিবলৈ আৰম্ভ কৰিছে। বন্ধুসকল, প্ৰকৃততে এই ব্যক্তিজন কোন? মানস চলিহা নে আন কোনোবা? ইয়াৰ তদন্ত বৰ্তমান চলি থকা হৈছে। পৰৱৰ্তী সময়ত নিশ্চয়কৈ ইয়াৰ আঁৰৰ ৰহস্য উদ্ঘাটন হ'ব। গতিকে বন্ধুসকল, আপোনালোকে মানস চলিহাৰ মাতটো নিশ্চয়কৈ শুনি পায় নাইবা চিনি পায়। গতিকে আপোনাৰ মতে এই ব্যক্তিজন কোন? মানস চলিহা নে XYZ?